এয়া ভাল কথা হৈছেনে? কান্দোনত ভাগি পৰিল পংকজ পাঠক। ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা এটা ঘটনা গোৱালপাৰাত। এতিয়ালৈকে যিখিনি ঘটিল ৰাজ্যবাসীয়ে জানে। সকলোৰে পৰিচিত পংকজ পাঠকে চুলি নোহোৱা লোকৰ মূৰত চুলি গজাবলৈ শিবিৰ পাতিছিল গোৱালপাৰাৰ বিহু ফিল্ডত। তেতিয়া এগৰাকী মহিলাৰে হোৱা তৰ্কাতৰ্কিক লৈ সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগত কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিছিল পংকজ পাঠকে। পাঠকৰ সৈতে যোৱা কৰ্মচাৰীয়ে আক্ৰমণ কৰা তপন চক্ৰৱৰ্তী নামৰ লোকজনকো ভৰিত ধৰি ক্ষমা খুজিছিল পংকজ পাঠকে। পৰিস্থিতি এই পৰ্যায়ে পাইছিলগৈ যে ভৰিত ধৰি ক্ষমা খোজাৰ পাছতো একাংশই পংকজ পাঠকক ধৰি মূৰৰ ওপৰত তুলি ল'বলৈ দাবী জনাইছিল। আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে ৰাজ্যত। লঘু দোষত গুৰু শাস্তি দিয়া হ'ল নেকি পংকজ পাঠকক? সমাজত চিনাকি থকা এজন মানুহৰ ওপৰত চলাই মানসিক নিৰ্যাতনা সহজে গ্ৰহণ কৰিব পৰা নাই কোনেও। নিশালৈ ফেচবুক লাইভ আহিল পংকজ পাঠক। কান্দি কান্দি মনৰ ভাৱ ব্যক্ত কৰিলে সামাজিক মাধ্যমত। আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে, ইমান মানে মাৰিছে, ল'ৰাকেইটাক আৰু ভয়ংকৰ কৰি পিটিছে, ইমান পিটিছে। কাণত ধৰি মাফ খুজিম, আমাৰ মুঠতে প্ৰাণকেইটা লৈ আমি যাতে যাব পাৰো, সুকলমে যাব পাৰো। মই তাতে বেয়া কাম কৰি মাফ খোজা নাই, মই আঁঠু কাঢ়ি এইকাৰণে মাফ খুজিছো, যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে। সেইকাৰণে মই মাফ খুজিছো, মই আঁঠু এইকাৰণে কাঢ়িছো। লগত যোৱা সহকৰ্মীৰ প্ৰাণ ৰক্ষাৰ বাবে আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে। অতি দুখ মনেৰে কথাবোৰ ফেচবুকত ক'লে পংকজ পাঠকে। তাৰ পাছতে পুনৰ ফেচবুক পোষ্ট পংকজ পাঠকৰ। মই বাচি আছো ৰাইজ, কাইলৈ কোকৰাঝাৰত কেম্প হ'ব। আঁঠু কাঢ়ি কাণত ধৰি থকা ফটোখনে ফেচবুকৰ প্ৰফাইল পিকচাৰ কৰিলে পাঠকে। তাৰ পাছতে পাঠকৰ আৰু এটা ষ্টেটাছ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মোলৈ ফোন কৰিছে আৰু তাতেই নিগাজিকৈ থাকিবলৈ মোক কৈছে। তেওঁ মোক স্থায়ী আৱাস আৰু নিৰাপত্তা প্ৰদান কৰিব। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া আহিল তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ পৰা। পংকজ পাঠকে কৰা দাবী মিছা বুলি জনালে দুলু আহমেদে। আমি দলীয় হাইকমাণ্ডৰ লগত কথা পাতি এটা কথা নিশ্চিত হ'লোঁ যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে পংকজ পাঠকক কোনো ধৰণৰ ফোন কৰা নাই বা তেখেতক পশ্চিমবংগলৈ মাতিও পঠোৱা নাই, তাত নিৰাপত্তাৰক্ষীও দিম বুলি কোৱা নাই, তাত তেখেতক এই কৰ্মবিলাক কৰিব কোনো ধৰণৰ তেনেকুৱা বাতৰিটো সম্পূৰ্ণ ভুৱা। তাৰ পিছতে কোকৰাঝাৰতো আপদে লগ নেৰিলে পংকজ পাঠকৰ। প্ৰশাসনে বাধা দিলে শিবিৰত। অৱশ্যে ভিৰ বেছি হোৱাৰ বাবেহে প্ৰশাসনে শিবিৰ বন্ধ কৰিবলৈ দিয়া বুলি জনালে পংকজ পাঠকে। এতিয়া কথা হ'ল পংকজ পাঠকক আক্ৰমণত আছে নেকি কাৰোবাৰ ষড়যন্ত্ৰ? তাক লৈ বিভিন্ন প্ৰশ্ন উঠিছে, সন্দেহ উপজিছে। পাঠকেও তেনে অভিযোগ কৰিলে। শৃংখল চলিহেও ক'লে আমি পংকজ পাঠকৰ লগত আছোঁ। পংকজ পাঠকক ইয়াৰ দৰে কৈছোঁ, আমি আপোনালোকৰ লগত আছোঁ, আপোনাৰ লগত আছোঁ, আপুনি চিন্তা নকৰিব। আপুনি এজন গৰ্বিত খিলঞ্জীয়া, আমিও গৰ্বিত খিলঞ্জীয়া হিচাপে আপোনাৰ পক্ষত আমি সদায় থাকিম। সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। এই ঘটনা আইনীভাৱে বিচাৰ কৰা হ'ব। ঘটনাটো মই দেখিছোঁ, মাৰপিট কৰাটোতো বেয়া, গতিকে পুলিচে যি ব্যৱস্থা ল'ব লাগে ল'ব। দোষী কোন? এনেকুৱা এটা পৰ্যায় পৰিস্থিতি পাবলগীয়াকৈ অপৰাধ কৰিছিল নে পংকজ পাঠকে? নে বিভিন্নজনে কোৱাৰ ধৰণেই কোনোবাই কু অভিসন্ধি পূৰণ কৰিবলৈ ৰচিছিল এই ষড়যন্ত্ৰ? সেয়া তদন্ত হ'লেহে ওলাব। ব্যুৰো ৰিপৰ্ট, NKTV+।